ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ দুটাকৈ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে দুটাকৈ বৃহৎ সুখবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰে প্ৰথমটো সুখবৰ যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃদ্ধি পালে 2% মৰুগীয়া বানচ। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2% মৰুগীয়া বানচ বৃদ্ধি ঘোষণা কৰিছিল, অৰ্থাৎ 60%লৈ দিয়ে বৃদ্ধি পাইছিল। আৰু কেন্দ্ৰৰ লগে লগে ৰাজ্য চৰকাৰেও ঘোষণা কৰিছে যে 2% মৰুগীয়া বানচ বৃদ্ধি পাইছে। অসম চৰকাৰৰ কৰ্মচাৰীসকলেও যিহেতু কেন্দ্ৰৰ সমাহাৰত দিয়ে লাভ কৰে আৰু এইবাৰ 60% হৈছেগৈ কৰ্মচাৰীসকলৰ দিয়ে। আগন্তুক দৰমহাত আপোনালোকে এই বৰ্ধিত হাৰত দিয়ে লাভ কৰিব। ইপিনে দ্বিতীয়টো সুখবৰ হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আন এক সুখবৰ। আপোনালোকৰ নিজা গাড়ীৰ সপোন পূৰণ কৰাৰ সুবিধাৰ্থে অসম চৰকাৰে আপোন বাহন সুদৰ অনুদান আঁচনিৰ ম্যাদ 31 জুলাই 2024লৈকে সম্প্ৰসাৰিত কৰিছে। এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সকলো স্থায়ী কৰ্মচাৰীৰ লগতে APDCL, AEGCL, APGCL, NHM অসম আৰু SSA অসমৰ কৰ্মচাৰীসকলে অতি সুলভ সুদৰ হাৰত বাহন ক্ৰয়ৰ বাবে ঋণ লাভ কৰিব। এই সুবিধা প্ৰদান কৰা বেংকসমূহ হৈছে SBI, PNB, আসাম গ্ৰামীণ বিকাশ বেংক, এক্সিছ বেংক আৰু ইউকো বেংক। আজিৰ পৰা আপোনাৰ সপোনৰ বাহনখনৰ বাবে পৰিকল্পনা কৰিব পাৰে। 31 জুলাইলৈকে আপোন বাহন আঁচনিৰ সময়সীমা সম্প্ৰসাৰণ কৰা হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।